We want justice. No solution, no rest. Ahom Sarkar, high. BJP, go back. No, because of the get going by Lucky Paw. Nari Nijaton Bondo Hoboy Lucky Paw. Satosaki Hokolo Kaparan Kori by Lucky Paw. Amar Dabi Money by Lucky Paw. BJP, go back. BJP, go back. আহ্বান মৰ্মে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত 10খন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু শোণিতপুৰ বাকী ৰাইজৰ সহযোগত আই মাতৃসকলৰ সহযোগত আমি ছাত্ৰ সন্থাৰ আজি তেজপুৰ চহৰ মাজমজিয়াৰ পৰুৱা চাৰিআলিত আজি আমি জুই সমদলে প্ৰতিবাদ সাব্যস্ত কৰিছো এটাই কথা যে ইতিমধ্যে লখিমপুৰ আপোনাৰ ধিং কলিকতা বিভিন্ন ধৰণত বিভিন্ন ধৰণত যাতে নাৰী নিৰ্যাতনৰ বলি হৈছে আমি ধিক্কাৰ দিছো গৰিহণা যে অসম চৰকাৰৰ যে এটা গৃহ বিভাগ আছে বিয়াগম এটা গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু সেইকাৰণে ছাত্ৰ সন্থা আজি আমি দূৰ সমদল কাৰ্যসূচী আমি এই নৱ বিকাশসকলক আমি প্ৰতিবাদ কৰিছো আৰু নৱ বিকাশসকলক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি দিবলৈ ছাত্ৰ সন্থা আমি দাবী জনাইছো আজি সমগ্ৰ ৰাজ্যখনৰ যেকৈ ধিং লখিমপুৰ বিহালী আৰু ঐতিহ্যমণ্ডিত এই শোণিতপুৰ জিলাৰ তেজপুৰ চহৰত যি নাৰী নিৰ্যাতন চলিছে আৰু শেহতীয়াকৈ আমি লক্ষ্য কৰিছো যে এইখন চৰকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক খিলঞ্জীয়া জীয়ৰীসকলক খিলঞ্জীয়া বোৱাৰীসকলক তেওঁলোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত এইখন চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে গৃহ বিভাগ ব্যৰ্থ হৈছে আৰু যাৰ কাৰণে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ আজি ঐতিহ্যমণ্ডিত চহৰত তেজপুৰ চহৰৰ পৰা আমি যৌন সমদল কৰি আমি এই যৌন সমদল কাৰ্যসূচীৰ জৰিয়তে আমি নৱ বিকাশসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু তাৰ লগে লগে অসম এই ৰাজ্যখনত বসবাস কৰা খিলঞ্জীয়া জীয়ৰীসকলৰ খিলঞ্জীয়া বোৱাৰীসকলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ যে নিৰাপত্তা নিশ্চিত কৰিব লাগিব এইখন চৰকাৰ আজি আমি ঐতিহ্যমণ্ডিত তেজপুৰৰ পৰা সকীয়াই দিছো এইখন চৰকাৰে কাকোৱে নিৰাপত্তা দিব পৰা নাই আজি ছাত্ৰীসকলক নিৰাপত্তা দিব পৰা নাই খিলঞ্জীয়া যিসকলে জীয়ৰী বোৱাৰী কাকোৱে নিৰাপত্তা দিব পৰা নাই তাৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাই আজি আমি তৎকালীনভাৱে পদক্ষেপ লৈছো আজি জিলা প্ৰশাসনক আমি দাবী সম্বলিত আমি আমাৰ প্ৰস্তাৱখন দিছো আৰু অচিৰেই আজি যোৱাকালি যি ধৰণৰ ঘটনা হৈছে দুগৰাকী ছাত্ৰীয়ে তেওঁলোকে সন্ধিয়া ওলাই অহা অৱস্থাত নৱ বিকাশে যি ধৰণৰ নিৰ্যাতনৰ বলি কৰিব বিচাৰিছিল হয়তো কোনো এটা বাচিছে আজি কিছুদিনৰ আগত দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক এই নিৰ্যাতনৰ বলি কৰিবলৈ বিচাৰিছিল কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত সেই ছাত্ৰীগৰাকী বাচিবৰ কাৰণে সক্ষম হৈছে আৰু আমি জিলা ছাত্ৰ সন্থাৰ যুৱ সমদল কাৰ্যসূচীৰ জৰিয়তে এইখন চৰকাৰ ক'ব বিচাৰো আপোনালোকে যদি খিলঞ্জীয়া জীয়ৰীসকলক খিলঞ্জীয়া বোৱাৰীসকলক যদি নিৰাপত্তা দিব নোৱাৰে ভৱিষ্যতৰ দিনত আমি জিলা ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ লগত জিলাখনৰ ৰাইজৰ লগত আমি এখন প্ৰত্যাহ্বান কৰিবৰ কাৰণে ছাত্ৰ সন্থা বাধ্য হ'ব লাগিব সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ তেজপুৰবাসী ৰাইজৰ সহযোগত আমি আজি তেজপুৰ চহৰৰ মাজমজিয়াত আমি জুই সমদলৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছো ইতিমধ্যে গম পাইছে যে এইখন চৰকাৰ হৈছে সম্পূৰ্ণ ব্যৰ্থ এখন চৰকাৰ আৰু এই কথা বৰ্তমান ৰাইজে জানিবলৈ কোনো বাকী নাই এইখন চৰকাৰে কৈছিলে যে 25 মাৰ্চৰ পাছত অহাৰ লগে লগে যিসকল ইয়াত তেওঁলোকে শপত গ্ৰহণ কৰাৰ মুহূৰ্তত এইখন চৰকাৰ বাংলাদেশী এটা কালিত পৰা বান্ধি তেওঁলোকক খেদিব এইখন চৰকাৰে কৈছিলে যে আমি বানপানী এইটো গৰাখহনীয়া ৰোধ কৰিমেই আৰু এইটো প্ৰতিশ্ৰুতি তেওঁলোকে এইখন চৰকাৰে দিছিলে আৰু এইখন চৰকাৰে কৈছে যে এতিয়া বৰ্তমান সময়ত সমগ্ৰ দেশত আপোনালোকে দেখিব পোৱা গৈছে বিহালী দেখিব পোৱা গৈছে লখিমপুৰ দেখিব পোৱা গৈছে নগাঁও ধিঙত দেখা পোৱা গৈছে যোৱাকালি তেজপুৰ চহৰতো দেখিব পোৱা গৈছে যে নাৰী সুৰক্ষা কোনো পৰ্যায়ত নাইকিয়া হৈ পৰিছে ইয়াত সম্পূৰ্ণৰূপে এখন চৰকাৰ ব্যৰ্থ হৈছে বিশেষকৈ দৰং মহাবিদ্যালয় এগৰাকী ছাত্ৰী তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী তেওঁলোকে সন্ধিয়া হলে বাহিৰলৈ ওলাই আহিবলৈ ভয় সংকোচ কৰিছে গতিকে এইখন চৰকাৰে বৰ্তমান ৰাইজে যিসমূহ তেওঁলোকৰ দাবী আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ যিসমূহ দাবী আছিলে এই সদৌ অসম ছাত্ৰ সন্থাৰ ৰাইজৰ লগত লৈ এইখন চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু আমাৰ কোনো কথাই ৰাইজৰ কোনো কথাই এইখন চৰকাৰে মানি লোৱা নাই আৰু ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু সদৌ অসম ছাত্ৰ সন্থা আৰু অসমবাসী ৰাইজে তেওঁলোকক কিন্তু সন্মান কৰিব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909